তিনি অভিযুক্ত ক্ৰমে ৰাজেশ লাকান্দি আৰু তেওঁৰ দুই সহযোগী আমাৰ কাৰ্বি আংলং জিলাৰ স্পেচিয়েল NDPS কোৰ্টে 20 বছৰৰ সশ্ৰম কাৰাদণ্ড দিছে লগতে 2 লাখ টকাৰ জৰিমনা বিহিছে আণ্ডাৰ ছেকশ্যন 21C আৰু 22C অধীনত। এইটো আমাৰ কাৰণে এটা খুব ডাঙৰ সাফল্য, এটা খুব ডাঙৰ কনচাইনমেণ্ট লৈ তেওঁলোকে মণিপুৰৰ পৰা আহিছিল বগী ৰাজ্যলৈ লৈ যাবলৈ। আমি সেই সময়ত সেই কেছটো কৰি অভিযুক্তকেইজনক ড্ৰাগছৰ সৈতে ধৰিলোঁ আৰু তাতে প্ৰায় 10 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল। আপোনাৰ ক্ৰিষ্টেল মেথ বুলি যোনটো কয়, প্ৰায় 2.8 কেজি ক্ৰিষ্টেল মেথ আছিলে, 1 কেজি হিৰ'ইন আছিলে, 1 কেজি মৰ্ফিন আছিলে, গতিকে বহুত মানে ককটেইল ড্ৰাগছ আছিলে তাত। প্ৰায় 10 কোটি টকাৰ বজাৰ মূল্য আছিলে। সেইটো কেছত আজি আমাৰ ডিপুৰ NDPS কোৰ্টে তেওঁলোকক 20 বছৰ সশ্ৰম কাৰাদণ্ড দিছে আৰু লগতে 2 লাখ টকাৰ জৰিমনা দিছে। লগতে আৰু এটা কৈছে কোৰ্টে যে কাৰ্বি আংলঙত ড্ৰাগছৰ প্ৰচলন যথেষ্ট আছে, এই উদ্বিগ্ন প্ৰকাশ কৰিছে, উদ্বিগ্নতা প্ৰকাশ কৰিছে। হয়, বেচিকেলি আমি যিহেতু গল্ডেন ট্ৰাইংগুলাৰ আমাৰ এটা কৰিডৰ, গতিকে আমি এইফালে ড্ৰাগছবিলাক বেলেগ ৰাজ্যলৈ সৰবৰাহ হয় আৰু আপোনালোকে দেখিছে অসমৰ বেলেগ জিলাৰ তুলনাত ইয়াতে বৃহৎ কোৱান্টিটিৰ ড্ৰাগছটো বেছিকৈ ধৰাও হয়, সেইকাৰণে ধৰাও পৰে। গতিকে আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতে অব্যাহত থাকিব। আমি ড্ৰাগছৰ এগেইনষ্টে যিখন ফাইট আছোঁ সেইখন আমি কৰিছোঁ। ডিফু চহৰতো ড্ৰাগছৰ অবাধ প্ৰচলন চলি থকা দেখা গৈছে। হয়, এই সন্দৰ্ভত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? চব মই এতিয়া নতুনকৈ আজি জইন কৰিছোঁ, কাৰ্যভাৰ গ্ৰহণ কৰিছোঁ, আপোনালোকৰ পৰা কেতবোৰ তথ্য পাইছোঁ। আমি এতিয়া মানে স্মল কোৱান্টিটিটো আমি গুৰুত্ব দিওঁ, বিশেষকৈ কাৰ্বি আংলঙত যিটো বিগ কোৱান্টিটি পায়, গতিকে সৰুটো বেছি তাতে কনচেনট্ৰেট কৰিছোঁ। কিন্তু এতিয়া আমি সৰু কোৱান্টিটি স্মল কোৱান্টিটিটো আমি গুৰুত্ব দিম আৰু যোনে যেনেধৰণৰ কাৰবাৰ কৰি আছে বা ব্যৱসায় চলাই আছে সেই সকলোবোৰ প্ৰয়াস কৰা কৰিছে। আজি কোৰ্টে লগতে নিচামুক্তি কেন্দ্ৰ স্থাপনৰ কথাও পৰামৰ্শ দিছে, অনুমতি এটা দিছে। এইটো কিবা চলিছে নেকি? এইটো বেচিকেলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আহিব আৰু তাৰ কাৰণে যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। কাৰণ নিচামুক্তি কেন্দ্ৰবিলাকত অকল মানুহখিনি নি পেলাই আপুনি ৰুম এটা ভৰাই দিলে নহ'ব, তেওঁলোকক কাউন্সেলিং কৰিব লাগিব, তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে, ৰিহেবৰ কাৰণে তেওঁলোকক অল্টাৰনেটিভ ড্ৰাগছ দিব লাগিব, অল্টাৰনেটিভ মেডিচিন দিব লাগিব। গতিকে এইবোৰ যথেষ্ট জটিলপক্ষীয়া এটা ডাঙৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ এটা কৰিব লাগিব। ইয়াত অলপ সময় লাগিব, কিন্তু হ'বগৈ এটা।